মানুহে হয়তো প্ৰকৃতিক সংৰক্ষণ কৰি ৰাখিব পৰা নাই গছ-গছনি কাটি একদম গোটেইখন তহিলং কৰি দিছে ৰাস্তাত আজিকালি এজোপা গছ পাবলৈও নাই ৰাস্তা বনোৱাৰ নামত ঘৰ বিল্ডিং বনোৱাৰ নামত গছ-গছনি কাটি তহিলং কৰি দিছে আৰু তাৰ কাৰণে প্ৰকৃতি দেৱতা মানুহৰ ওপৰত অসন্তুষ্ট হৈ বতৰে ভিন্ন সময়ত ভিন্ন ৰূপ ধাৰণ কৰিছে মাজতে খুব উৎপাত গৰমে ৰাজ্য দহিছিলে তাৰ পাছতে আহিল ধাৰাসাৰ বৰষুণ আৰু বতাহ ঘূৰ্ণীবতাহৰ যি বিস্তৰ মঙ্গলবাৰৰ দিনটোত যি বিস্তৰ ঘূৰ্ণীবতাহ দিছিলে এদিনা সকলোৱে হয়তো ৰাজ্য কপাই গৈছে আৰু সকলোৱে ক্ষয়ক্ষতি কৰিছে এতিয়া হয়তো মানুহে বুজিছে যে গছ-গছনি ৰোৱা কিমান দৰকাৰ আৰু সেই বতাহ ধুমুহাৰ মাজেৰে বৰষুণ ফালি আমি আহিলো বোকাঘাট ভেটেৰিনেৰী হস্পিটেললৈ কাৰণ জীৱ-জন্তু পুহিছো যেতিয়া প্ৰতিপাল কৰিবই লাগিব আমাৰ জীৱ-জন্তুখিনি আমাৰ সন্তানৰ দৰে সিহঁতৰ বেমাৰ হ'ব আৰু আমি বৰষুণ ৰ'দ বুলি ভিতৰতো সোমাই থাকিব নোৱাৰো সেয়ে আমি দুয়ো মঙ্গলবাৰৰ ইমান ধুমুহাৰ মাজেৰে আহিলো আমাৰ ছাগলীগিটাৰ গা বেয়া আৰু ছাগলী দুটাৰ গা বেয়া আৰু গা বেয়া কাৰণে আমি ভেটেৰিনেৰী হস্পিটেললৈ লৈ আহিলো আৰু আমাৰ অহা দেখি ডক্টৰ কিজনো আচৰিত হৈ গৈছে যে ইমান বৰষুণৰ মাজত ধুমুহাৰ মাজত আপোনালোক আহিছে আৰু সিহঁতক আমিতো প্ৰতিপাল কৰিবই লাগিব কাৰণ আমি মানুহ জীৱ শ্ৰেষ্ঠ আৰু আমি পুহি পেলাই যদি প্ৰতিপাল কৰিব নোৱাৰো কিমান ডাঙৰ কথা হ'ব সেয়ে আমি আহি এয়া ভেটেৰিনেৰী হস্পিটেল পাই গলোহি